My dear viewers and learners, welcome, namaskar. Class 6 New Mathematics, Chapter 7, Exercise 7.15. Here this is মান নির্ণয় করা প্রথমটো দিছে 7/10 minus 4/10. আমি দেখিছো যে ইয়াৰ হৰবিলাক একে আছে মানে একে হৰ বিশিষ্ট ভগ্নাংশবিলাকৰ আমি মাইনাস বা বিয়োগ কৰিবলৈ একেবাৰে উজু। প্ৰথমে আমি কি কৰিম, যেহেতু হৰ এই ভগ্নাংশ দুটা হৰটো একে আছে সেইকাৰণে আমি কি কৰিব লাগিব, লসাগুটো কিমান হ'ব 10 হ'ব। আমি 10 ল'লোঁ আৰু ওপৰত কিমান আছে 7 মাইনাস ইয়াতকৈ আছে 4, একেবাৰে ইজি। হাতৰ পৰা 4 গ'লে 3 3/10। এইটো আছে 6/11 মাইনাস 3/11। তো আমি দেখিলোঁ হৰটো একে আছে এনে 11 একে হ'ব, 11 লসাগু 11 হ'ব। তো ওপৰত আছে 6 মাইনাস 3, 6 পৰা 3 গ'লে 3/11। পিছৰটো ইয়াতো একেই আছে, একেই যেহেতু হৰটো একেই আছে আমি 13 লসাগু 13 পালোঁ। ওপৰত 11 আছে মাইনাস 5, 11 পৰা 5 মাইনাস কৰিলে আমি কিমান পাম 6/13। এইটো আছে আমি 17 পালোঁ। ওপৰত আছে 5 মাইনাস 2, 5 পৰা 2 গ'লে 3/17। इसलिए 5/17 माइनस 2/17। तो 17 एलसीएम तो 17 হ'ল। তো 5 माइनस 2, 5 পৰা 2 গ'লে কিমান হ'ব 3/17। এতিয়া 5 নম্বৰটো, ইয়াৰ এই ভগ্নাংশ দুটাৰ হৰটো 22 আছে সেইকাৰণে আমি লসাগু 22 ল'লোঁ। চেম থাকিলে এটা ল'লে হ'ল। ওপৰত কিমান আছে 9 মাইনাস আৰু কি আছে 2, 9 পৰা 2 বিয়োগ কৰিলে কি পাম 7/22। 7.16 Chapter 7, এটা 7.16 Chapter 7 ভগ্নাংশ Class 6 Mathematics, New Mathematics। এক নম্বৰটো হৈছে মান নিৰ্ণয় কৰা। প্ৰথমটো আছে 2/5 মাইনাস 3/15। আমি দেখিলোঁ ইয়াৰ হৰটো বেলেগ বেলেগ আছে। বেলেগ বেলেগ যদি হৰটো থাকে তেনে আমি কি কৰোঁ, সমমান বিশিষ্ট একে হৰযুক্ত ভগ্নাংশলৈ ৰূপান্তৰ কৰি ল'ব পাৰোঁ। একেই হৰযুক্ত ভগ্নাংশলৈ ৰূপান্তৰ কৰি ল'ব লাগিব। প্ৰথমটো আছিলে 2/5 মাইনাস 3/15। ইয়াত দেখিলোঁ আমি 2/5 5টো হ'ব, 5টো ইয়াৰ হৰ আৰু এই ভগ্নাংশটোৰ হৰটো হ'ল 15। এতিয়া 5 আৰু 15ৰ সাধাৰণ গুণিতক কি হ'ব, 5 আৰু 15ৰ সাধাৰণ গুণিতক কিমান হ'ব 15 হ'ব। কাৰণ 15ক 5ৰে আমি বিয়োগ যাম, 3 5 গুণ 15, তেনেহ'লে 15 হ'ল। মানে একেবাৰে উজু কথাটো হ'ল 5 আৰু 15ৰ কিলো লসাগু কিমান পালোঁ 15। তেনেহ'লেতো আমি দেখিলোঁ কিটো আমি কিমান পালোঁ সাধাৰণ গুণিতকটো 15 মানে লসাগুটো 15। তাৰমানে এই হৰটো আমি 15 কৰিব লাগে। 5ৰ লগত কিমান পূৰণ কৰিলে 15 হ'ব 3। তেনেহ'লে আমি লবৰ লগতো এই 3টো পূৰণ কৰিব লাগিব। এতিয়া এইপিনে চাওঁ, এইপিনে 15 আছে আৰু ওপৰত 3 আছে। তেনেহ'লে আমি কিমান 15ৰ লগত কিমান ইনটু কৰিলে 15 হ'ব 1, কিন্তু 15 গুণ 15 তো ওপৰত 1 দিলোঁ। তেনেহ'লে আমি কিমান পালোঁ 3 2 6, 3 5 গুণ 15, ইয়াত 3 গুণ 3 আৰু 15। এতিয়া আমি কি কৰিম, আমি এতিয়া কি দেখিলোঁ, আমি দেখিলোঁ যে হৰটো একে হৈ গ'ল। এতিয়া হৰটো একে হ'লে একে ইটো 15 আৰু 15 লসাগু 15 হ'ল। ওপৰত কিমান আছে এতিয়া 6 মাইনাস 3, 6 পৰা 3 গ'লে কিমান 3, তলত আছে 15। আমি দেখিলোঁ যে 15ক 3 আমি হৰণ কৰিব পাৰোঁ, 3 গুণ 3, 3 5 গুণ 15, তাৰমানে 1/5। এইটো আনচাৰ। ইয়াৰ পিছৰটো 2 নম্বৰটো আছিলে 5/6 মাইনাস 4/9। এতিয়া 6 আৰু 9ৰ এটা সাধাৰণ গুণিতক হৈছে কিমান হ'ব, সাধাৰণ গুণিতক বা লসাগু আমি কি দৰে ওলাম, 6টো আছে 6 আৰু 9 আমি এইদৰে উলিয়াই ল'ব পাৰোঁ। লসাগু উলিয়াই ল'লে বেছি সুবিধা হয়। তো দুইটাকে কি হওঁতে 3 যায়, 3 2 6, 3 2 9। তো কিমান পালোঁ আমি 3 2 6, 3 4 18 পালোঁ। তাৰমানে তেনেহ'লে আমি কি কৰিম,
এই যে হৰটো আছে হৰটোক আমি কি বনাব লাগিব 18 তো 6 লগত কিমান পূৰণ কৰিলে 18 হ'ব 3 তো ওপৰত আমি 3 দিম মাইনাছ 4/9 9টোক আমি 18 বনাব 9 লগত কিমান পূৰণ কৰিব 2 তো ওপৰতো 2 দিম 3 5 গুণ 15 3 6 গুণ 18 মাইনাছ 4 2 গুণ 8 3 9 গুণ 18 তেনেহ'লে দেখিলোঁ আমি হৰটো একে হৈ গ'ল ছেম হৈ গ'ল এতিয়া উজু 18 18 লখাগু 18 হ'ল ওপৰত 15 মাইনাছ কিমান 8 15ৰ পৰা 8 গ'লে কিমান হ'ব 7 7/18 এটা হ'ব এনসাৰ 3 নম্বৰটো আছে 10/3 মাইনাছ 13/4 ইয়াই 10/3 এইটো হ'ল ইয়াৰ হৰ ইয়াত হৰ এইটো হ'ল 4 তেনে হৰ দুটা কি হয় এই 3 আৰু 4 ৰ সাধাৰণ গুণিতক কিমান হ'ব যেহেতু 3 আৰু 4 ৰ মাজত কোনো কমন উৎপাদক নাই তেনে আমি পূৰণ কৰি দিলে 3 4 গুণ 12 বা লসাগু উলিয়াই দিলে হয় 3 আৰু 4 লসাগু কিমান 12 এতিয়া আমি কি কৰিম এগুলো লিখিলে আমি একই হর যুক্ত বনাব লাগে ভগ্নাংশকেইটাক 10/3 আছে তো 3 আছে এটা আমি সাধারণ গুণিতক বা লসাগুটি কিমান পালো 12 তো 3 লগত কিমান পূরণ কৰিলে 12 হ'ব 4 তো ওপৰতো 4 দিম মাইনাস 13/4 4 আছে তাৰ মানে 12ক আমি 4 হৰণ কৰিলে কিমান পাম 3 এনে এইদৰে কৰি দিলে হৈ গ'ল তো ওপৰত আমি 3 দিব লাগিব মানে হৰৰ লগত যিমান পূৰণ কৰিম লবৰ লগত একই সংখ্যাটো পূৰণ কৰিব লাগিব এটা 3 4 গুণ 12 হৰটো একই হৈ গ'ল 4 গুণ 40 মাইনাস 3 13 39 39 তলত 3 4 গুণ 12 এটা একই হৈ গ'ল হৰ তেনেহ'লে 12 ল'ব পাৰোঁ ওপৰত 40 মাইনাস 39 তো কিমান হ'ব 1/12 পিছৰটো 2/5 মাইনাস 3/11 5 আৰু 11 সাধাৰণ গুণিতক কিমান যেহেতু কমন ফ্যাক্টর নাই তাহলে 5 11 55 বা মানে 5 আর 11 লসাগু 55 সেইদৰে লিখিব পাৰো লসাগু এতিয়া আমি কি কৰিম একে হৰ যুক্ত কৰি ল'ব লাগিব 2/5 আছে তো 5 ৰ লগত কিমান পূৰণ কৰিলে 55 হ'ব 5 11 55 তো ইয়াত আমি 11 দি দিলো উভয় পক্ষত তো 3/11 তাহলে 11 লগত কিমান পূৰণ কৰিলে 55 হ'ব 5 5 তাহলে 2 11 22 55 মাইনাস 3 5 গুণ 15 55 লসাগু কিমান পালো আমি 55 তো ওপৰত কিমান আছে 22 মাইনাস ইয়াত কিমান আছে 15 22 ৰ পৰা 15 বিয়োগ কৰিলে কিমান হ'ব 7 7/55 এটি হল आंसर আমি ইয়াত দেখিলো যে ইয়াৰ হৰটো বেলেগ বেলেগ আছে আমি একই হৰ যুক্ত বনাই ল'ব লাগিব তে 8 আৰু 5 ৰ লসাগু বা 8 আৰু 5 ৰ সাধাৰণ গুণিতক উলিয়ালে হ'ব যেহেতু 8 আৰু 5 ৰ মাজত কোনো কমন ফ্যাক্টর নাই তেনেহ'লে আমি পূৰণ কৰি দিলো 8 5 গুণ 40 তেনেহ'লে আমি কি কৰিম একে হৰ যুক্ত কৰিব লাগিব আমি হৰ বিলাকত এই ভগ্নাংশটোৰ হৰ 40 কৰিব লাগিব এই ভগ্নাংশটোৰ হৰ 40 কৰিব লাগিব তো 7/8 আছিল 8 ৰ লগত কিমান পূৰণ কৰিলে 40 হ'ব 5 তার ওপৰতো 5 দিব একের উজু কথাটো যদি কমন ফ্যাক্টর না থাকে তাহলে ইয়াত 8 আছে না তাহলে এত 5 5 আর এইটোত কি হ'ব এটো 3/5 আছে তো কি কৰি যে কথাটো কৈছো ইয়াত হ'ব কিমান ইয়াত 5 আছে তেতিয়া কিমান হ'ব 8 আমি 5 7 গুণ 40 তো আমি কিমান পালো 5 7 গুণ 35 5 এটো 40 হ'ব 3 8 গুণ 24 এটো 40 হ'ব লসাগু হ'ব 40 উপর 35 মাইনাস 24 তো কিমান পাম 35 ৰ পৰা 24 বিয়োগ কৰিলে 11/40 6 তো আছে 11/20 মাইনাস 1/6 আমি একবাৰ উজুতে কৰো 20 আৰু 6 ৰ এটা সাধাৰণ গুণিতক হল বা লসাগু উলিয়ালো 20 আৰু 6 ৰ লসাগু কিমান একই কথা 20 কি দৰে উলিয়াই একবাৰ উজু কথা 20 আৰু 6 ৰ লসাগু আমি এদৰে উলিয়াই ল'ব পাৰো 20 আৰু 6 দুইটাকে হৰণ কি দি যায় 2 দি যায় তো 2 গুণ 2 শূন্য মানে 10 2 গুণ 20 আর 6 3 2 গুণ 6 আর তো কমন ফ্যাক্টর নাই 10 আর 3 না যায় কোনো ফ্যাক্টরে মানে 10 আর 3 কোনো সংখ্যারে হরণ না যায় একেলগতে যদি 10ক 2 যায় 3ক না যায় 3ক 3 গলে 10ক না যায় তেনে লসাগু আমি কিমান পালো লসাগু আমি উলিয়াই দিছো উজু হ'ব 2 পূরণ 10 পূরণ 3 10 দুগুণ 20 20 ৰ লগত 3 পূৰণ কৰিলে 60 কিমান পালো আমি
20 আৰু 20 আৰু 6 ৰ লসাগু কিমান পালোঁ 60 এতিয়া আমি কি কৰিব যেহেতু হৰটো বেলেগ বেলেগ আছে আমি হৰটো একে বনাব লাগে ৰূপান্তৰিত কৰিব লাগে কাৰণ 20 আছে 20 লগত কিমান ইনটু কৰিলে 60 হ'ব 3 3 20 60 60 হ'ব লাগে তো ওপৰত আমি 3 দিব লাগিব মানে হৰৰ লগত যেটো পূৰণ কৰিম লবৰ লগতে একে সংখ্যাটো পূৰণ কৰিব লাগে এতিয়া ইয়াত আছে 1/6 6 ৰ লগত কিমান পূৰণ 60 হ'ব 6 দুগুণ 60 তেনে ওপৰত 10 দিব লাগিব আপোনাৰ লবৰ লগত 11 দুগুণ 3 11 33 3 11 33 20 ৰ লগত 3 পূৰণ কৰিলে 60 এটা 60 থাকিব 10 গুণ 10 হ'ব 60 চল 60 হৈ গ'ল কমন হৈ গ'ল 60 ওপৰত আছে 33 minus 10 33 বা 10 গ'ল কিমান 23/60 এটা হবে आंसर थैंक्स फॉर वाचिंग स्टे कनेक्टेड 7 পয়েন্টৰ সকলো ভিডিওৰ প্লেলিষ্টত দিয়া আছে প্ৰয়োজন হলে আপোনালোকে চাই ল'ব পাৰিব থ্যাংক ইউ সো মাচ